ছালৰ শুষ্কতা কমে। চন্দন পেষ্ট গোটেই ৰাতি লগাই ৰাখিব পাৰে। হালধি গুৰি পানীত উতলাই ল'ব। ঠাণ্ডা হ'লে আক্ৰান্ত ঠাইডোখৰত এই পানীৰে ধুব। তিয়হ চকলা চকলকৈ কাটি পানীত 2 ঘণ্টাৰ বাবে তিয়াই ৰাখিব। পিছত পানীখিনি চেকি লৈ চাফা কাপোৰ এখনেৰে লগাব। এতিয়া চাওক, ইয়াত আৰু এটা বেমাৰৰ নাম দিছে, কি হ'ল ছৰিয়চিছ। ছৰিয়চিছ হৈছে এবিধ অটোইমিউন ৰোগ। এইবিধ ৰোগত ছালখন ৰুক্ষ, ডাঠ হৈ পৰে, দেখিবলৈ মাছৰ বাকলিৰ নিচিনা হয়, খজুৱতি ইত্যাদি থাকে। এই সমস্যা হাত ভৰিৰ নখতো হয়। লগতে ছালৰ ওপৰত ৰূপালী ৰঙৰ ডাঠ তৰপৰ সৃষ্টি হয়। পুৰণি হ'লে ছৰিয়চিছ আৰ্থ্ৰাইটিছ অৰ্থাৎ গাঁঠিৰ বিষ আৰু গাঁঠি ফুলিব পাৰে। ছৰিয়চিছ ৰোধ কৰাৰ উপায়: কুহুমীয়া গৰম পানীৰ লগত অলিভ অইল মিহলাই গা ধুব। খোৱা খাদ্যত হালধিৰ অন্তৰ্ভুক্ত কৰা উচিত। মানে এনেওতো হালধি খাওঁৱেই, এক্সট্ৰা হালধি খালে ভাল হ'ব মোৰ মতে। ইয়াৰ উপৰিও ভিটামিন ডি যুক্ত আহাৰ, মাছৰ তেল, ওমেগা-3 ফেটি এচিডযুক্ত আহাৰ, বাদামজাতীয় খাদ্য খোৱা উচিত। এতিয়া ইয়াৰ মেইন আৰু এটা খুব দৰকাৰী হ'ল টপিক দিছে ইয়াৰ ভিতৰত শালমইনা, যিটো বহুতৰ প্ৰব্লেম হোৱা দেখা যায় ন। শালমইনা বিশেষকৈ যৌৱন অৱস্থাত হয় বাবে আয়ুৰ্বেদত ইয়াক যৌৱন পিৰিকা নামেৰেও জনা যায়। শালমইনা সাধাৰণতে কপাল, গালৰ দুয়ো কাষে, নাকৰ ওপৰত আৰু থুঁতৰিত বেছিকৈ হয়। তেলেতীয়া ছাল আৰু উফি এই সমস্যাৰ মুখ্য কাৰণ। শালমইনা নিৰাময়ৰ ঘৰুৱা উপায়: এতিয়া ইয়াত দিছে 2 চামুচ মৌ আৰু 1 চামুচ ডালচেনি মিহলাই পেষ্ট বনাই ল'ব। মুখখন ৰক্ষা কৰি এই পেষ্ট 10-15 মিনিটৰ বাবে লগাই পিছত ধুই দিব। মুখখন ৰক্ষা কৰি মানে চকুকেইটা আচলতে ৰক্ষা কৰি ক'ব লাগিছিল হয়তো, বাকী লগাবলৈ কৈছে তেনেকুৱা হা। মুখত লগালেও এনেকুৱা একো নহ'ব, আৰু য'ত য'ত আচলতে বেছিকৈ হৈছে তাত লগালে বেছি উপকৃত হ'ব। জাইফল পানীৰ লগত মিহলাই পেষ্ট বনাই 10-15 মিনিটৰ বাবে লগাই পিছত পানীৰে ধুব। দিনে 2 বাৰকৈ লগাব। জাইফল আচলতে খাদ্যত যিখিনি মিলোৱা হয় নহয় সুগন্ধিৰ কাৰণে, তাকে কোৱা হয়। আপোনালোকে গেলামাল দোকানতো পাই যাব এইটো। লং পানীৰ লগত মিহলাই পেষ্ট বনাই 10-15 মিনিট লগাই ধুই দিব। দিনে এই উপায় 2 বাৰকৈ কৰিব কৈছে। এইখিনি অকণ ফাটিয়ে গ'ল, তথাপি চাই দিছোঁ ৰ'ব ভালকৈ। এতিয়া তাৰপিছত কৈছে চন্দনৰ পেষ্ট 2 বাৰকৈ লগাবলৈ কৈছে। মানে চন্দনৰ পেষ্ট অলপ দেৰি থ'লেওতো প্ৰব্লেম নাই ন, গতিকে লগাব আৰু যিমান লগাই ন। মচুৰ দাইল, হালধি, নেমুৰ ৰস মিহলাই পেষ্ট বনাই 10-15 মিনিটৰ বাবে লগাই থ'ব। কেঁচা নহৰু দিনটোত লগাই থাকিব। ই বিষ নিৰাময় কৰাৰ লগতে শালমইনা শুকুৱাত সহায় কৰে। তাৰপিছত কৈছে পিছৰ টপিকটো হ'ল খজুৱতি হা। ছালত খৰখজুৱতি বহু কাৰণত হ'ব পাৰে, যেনে শুকান ছাল, সূৰ্যৰ অতিবেঙুনীয়া ৰশ্মিৰ প্ৰভাৱত ছানবাৰ্ণ হ'লে মানে খজুৱতি হ'ব পাৰে হা। কিছুমান ঔষধৰ পাৰ্শ্বক্ৰিয়া হ'লে, মহ বা অন্যান্য পোক-পৰুৱাই কামুৰিলে, ফাংগেল ইনফেকশ্যন, ৰিংৱৰ্ম ইত্যাদি। ৰিংৱৰ্ম এইটো বৰ প্ৰব্লেম, আপোনালোকে জানে ন, গোলকৈ হৈ পেলাই বৰ বেলেগ ধৰণৰ খজুৱতি এটা মানুহৰ খুব বেছি হৈছিলে, মনত পৰিছেনে? তো তামাম সাংঘাতিক এটা বেমাৰ এইটো এটা দেই, ভালকৈ চাওক কিন্তু। খজুৱতি নিৰাময়, ৰিংৱৰ্ম মানে খৰ, আচলতে খৰ হয় যে মানুহৰ, বৰ ঝামেলা বেমাৰ কিন্তু। খজুৱতি নিৰাময়ৰ ঘৰুৱা উপায়: নিম তেল বা নিমপাতৰ পেষ্ট লগালে খজুৱতি কমে। পদিনা পাত গুৰি কৰি আক্ৰান্ত ঠাইত লগালে আৰাম পায়। তুলসী পাতৰ ৰস ছালত লগাই ঘঁহিব। এইটো কিন্তু ময়ো চাইছোঁ দেই, ট্ৰাই কৰি বহুত বেছি ভাল হয়। ক'লা তুলসী হ'লে বহুতেই ভাল, কিন্তু কৈ থলোঁ কথাটো। 2 চামুচ ডালচেনি গুৰি কৰি মৌৰ লগত মিহলাই 10-15 মিনিট লগাই ধুই দিব। দিনে 3 বাৰকৈ লগাব। 6 চামুচ নাৰিকল তেলৰ লগত 4 চামুচ নেমুৰ ৰস মিহলাই কুহুমীয়া গৰম কৰি গোটেই ৰাতি লগাই থ'ব। এল'ভেৰা জেল বা নেমুৰ ৰস লগালেও খজুৱতি কমে।
গতিকে উপৰোক্ত নিয়মাৱলীসমূহ মানি চলিব আমি ছালৰ নানা সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰোঁ আচলতে ন। গতিকে বহুত ভাল কথা লিখিলে ডাক্তৰ বিজিত চুতীয়াদেৱে। আশা কৰোঁ আপোনালোক উপকৃত হ'ব। ধন্যবাদ।